কোন চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব 1930 চনত। তাৰিখটো মনত ৰাখিব 12 মাৰ্চ। নেক্সট কুৱেশ্যন, সত্যাগ্ৰহ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ জীৱন গ্ৰন্থখনৰ লেখক কোন? উত্তৰ লুইচ ফিছাৰ। নেক্সট প্ৰশ্ন, গান্ধীজীক কোনে প্ৰথমে জাতিৰ পিতা বুলি অভিহিত কৰিছিলে? উত্তৰটি হ'ব সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন নম্বৰ 5, কোন চনত মহাত্মা গান্ধীক টাইম আলোচনীৰ বছৰৰ ব্যক্তি হিচাপে নিৰ্বাচিত হৈছিল? উত্তৰটি হ'ব 1930 চনত। নেক্সট প্ৰশ্ন, কোনখন গ্ৰন্থক গান্ধীয়ে নিজৰ মাক বুলি কৈছিল? উত্তৰ ভাগৱত গীতা। নেক্সট প্ৰশ্ন, চি.আৰ. দাস আৰু মতিলাল নেহৰুৱে কেতিয়া স্বৰাজ পাৰ্টি গঠন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অসহযোগ আন্দোলনৰ পিছত। নেক্সট প্ৰশ্ন, গান্ধীজীয়ে ক'ৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আহমেদাবাদ। মহাত্মাই আৰম্ভ কৰা সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব য়ং ইণ্ডিয়া। এতিয়া আহিছো অন্তিম প্ৰশ্নলৈ। মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে ক'ত সত্যাগ্ৰহ শব্দটি ব্যৱহাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব চম্পাৰণ।